الله الرحمن الرحيم قال النبي صلى الله عليه وسلم بعثت أنا معلما সম্মানিত আজকের তোমার সভাপতি মহোদয় আর আমার পাটোয়ারি মহোদয় সাহেব যে আমার নাসিকতা হাই স্কুলের প্রধান শিক্ষক মহোদয় আর আমার দুজন সিআরসি মহোদয় আজি তো মোৰ কবলগীয়া একো নাই এনেই তো হাঁহি মুখত হাঁহি আছে মই আগতেও কৈছিলোঁ আপোনালোকৰ বুলি আজি মোক বহুতেই দিব ক'ব নোৱাৰি এতিয়া আপোনালোকৰ আদেশ আৰু ৰাইজৰো ইচ্ছা যে এটাৰ নাম শুনিবলৈ আল্লাহ দিলে কম ইনশাআল্লাহ অতি চমু প্ৰথমতে আজিৰ যিটো দিন এই দিন সম্পৰ্কে যিবিলাক মানুহে মহাপৰিচিত ব্যক্তিয়ে নিজৰ জীবন উৎসর্গা করেছে শাহাদত পর্বত গ্রহণ করেছে তেখেতসকলৰ আত্মাৰ চিরশান্তি কামনা করে তার পিছত আমার এই এলাকা তিনজন ব্যক্তি যে তিনজন ব্যক্তিয়ে এইখন বিদ্যালয়ের কারণে ল্যান্ড দান করেছে এজন ব্যক্তির নাম হল মোৰ দেউতাক মৌলানা মুজম্মিল আলী সাহেব আর দ্বিতীয়জন হল আমার খুড়া আজি মোহাম্মদ আলী সাহেব মরহুম আর তৃতীয় ব্যক্তি মজার আলী সাহেব তিনিওজন আমার মানে খুড়া দেউতা এজন তো দেউতা আর বাকি দুজন আমার মানে খুড়া এই তিনিজন ব্যক্তির কথা কৈ শেষ কৰিব নোৱাৰি যিটো সমস্যা আৰু যি পৰিৱেশত তেখেতসকলে মাটি দান কৰিছিল মাটি দান কৰাৰ পিছতো স্কুলত পইচাৰ প্ৰয়োজন পাৰ্মিশ্যন ল'ব লাগে কিবা কিবি ল'ব লাগে লেণ্ড ৰেজিষ্টাৰ কৰিব লাগে এই খৰচৰ পইচাও ৰাইজৰ পৰা পোৱা নাছিল তেখেতসকলে বিৰক্ত হৈছিল সময়ে সময়ে পইচাও দাবিছিল গতিকে এই তিনিজন ব্যক্তিৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু যাতে আল্লাহ এইখন অনুষ্ঠান তেখেত তিনিজনৰ কাৰণে আৰু আমাৰ চবৰ কাৰণে সজাগাই জানিয়ে বন্ধুসকল আজি আমাৰ ইয়াত যিখন সভা হৈ গৈছে মোক কেন্দ্ৰ কৰি পেলাই মইতো ভবা নাছিলো যে এই অঞ্চলৰ ৰাইজে মোৰ নিচিনা এজন মানুহ এনেকে সন্মান দিব মই এইটো ভবাই নাছিলো মোৰ গৌৰৱ এটাই আছিল যে য'তে যাওঁ মোৰ ছাত্ৰ ছাত্ৰীবিলাকে পানী জলাম দিয়ে কিছুমানক চিনি পাওঁ আৰু কিছুমানৰ বিয়া হৈ গ'ল ছোৱালীবিলাক দুৰ্গাঞ্চলত থাকে গাড়ীত চলাম দিয়াৰ পিছত মই সুধো তুমি কোন তেখেতসকলে যেতিয়া কম মই মোক আপোনাৰ ছাত্ৰ অন্তৰ ভাবি যায় কি কম ক'বলগীয়া একো নাই আপোনালোকে মোৰ কাৰণে দোৱা কৰিব আল্লাহৰ নবীয়ে কৈছে তেখেতৰ সম্পৰ্কে নিজৰ বিশ্বনবী যে মোক আল্লাহ পৃথিৱীত পঠিয়াইছে শিক্ষক বনাই আৰু হুজুৰে কৈছে যে তুমি পাৰিলে শিক্ষকতা কৰা আৰু নোৱাৰিলে ছাত্ৰ হোৱা ইটো যদি নোৱাৰা শিক্ষাৰ লগত জড়িত থকা তুমি শিক্ষক আৰু শিক্ষাক ভাল পোৱা তোমাৰ কাৰণে তুমিও যিবিলাকে শিক্ষা গ্ৰহণ কৰি আছে আৰু শিক্ষা দি আছে সেই সকলৰ সমান অধিকাৰ তোমাৰ হ'ব গতিকে শিক্ষাৰ ইমান সন্মান আমাৰ হুজুৰে কৰি গৈছে আৰু হুজুৰৰ ওচৰত যেতিয়া প্ৰথম আয়াত চাবি ধৰিছিল লাগে খালা আৰু এখন তাই আল্লাহ কৈছে নুৰুল কলমৰ প্ৰথম ভাই আল্লাহ নিজে কৈ আছে যে শিক্ষা অবিহনে মানুহ জীৱনত জীয়াই থাকিব নোৱাৰে শিক্ষা এনে এটা অমূল্য সম্পদ যিটো অন্য মানে মখলুক যিবিলাক আছে সৃষ্ট এইবিলাকৰ আৰু মানুহৰ মাজত পাৰ্থক্য একমাত্ৰ শিক্ষা এই শিক্ষাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি আপোনালোকৰ দুৱাৰ বৰকতত মই এটা কথা মোৰ আজি বেছি ভাল লাগিছে আপোনালোকে জানে মই হেডমাষ্টৰৰ লগত আলোচনা কৰিছিলো মই যেতিয়া জ্ঞান হৈছিলো যিদিনাখন ইয়াৰ কৃষ্ণা ৰাজ্যত বিভিন্ন মাদ্ৰাছাৰ পৰা মোৰ ওচৰত ঘূৰি আহিছে খবৰ আহিছে মাদ্ৰাছাত যাবলৈ মোৰ কিন্তু দূৰত যোৱাৰ মন নাছিল সেইকাৰণে মই যোৱা নাই আমাৰ ইয়াৰ অঞ্চলৰ এখন মাদ্ৰাছা উদালি ৰহমানিয়া মাদ্ৰাছাৰ কাজী চাহাবে জনা নাছিল যে মই মানে ৰিটায়াৰ হৈছো বুলি এমাহ পিছত খবৰ পাই পেলাই মই সেই মাদ্ৰাছাৰ এজন সদস্য হওঁ মিটিং কৰি যোৱাৰ পিছত মোক ক'লে তুমি ৰিটায়াৰ হৈছা নেকি নহয় ঘৰত কিয় মই ইয়াত আহি পঢ়োৱা বিনা পইচা এটা বিয়োগ কৰি দিয়া মই শিক্ষকৰ প্ৰয়োজন নাই তথাপি তুমি ইয়াত আহা কিয়তে ক'লে মই আজি বিচাৰি পোৱা নাই তাৰপিছত মোক ফুল টাইম হিচাপৰ শিক্ষক হিচাপে দিলে মই বিচাৰি পোৱা নাই কি যে হ'ল মোৰ আৰু মানুহবিলাকে কিয় এনেকে কৰে মই এই সমাজৰ বিশেষকৈ গোটেই চাবডিভিজনৰ কিছুমান মাদ্ৰাছাৰ পৰা মোৰ মানে খবৰ আহিছিল মই যোৱা নাই ছোৱালী মাদ্ৰাছা হোৱাৰ কাৰণে
তাৰে মাদ্ৰাছাত মোৰ যোৱাৰ মন নাই কিয় থাকিব পৰ্দাৰ আগত আৰু মই থাকি মানে পৰ্দাৰ বাহিৰত ছাত্ৰৰ মুখ দেখা নাযাব শিক্ষা দিওঁতে ভাল নালাগে গতিকে মই যোৱা নাই পিছত ইয়াত যেতিয়া মোৰ হৈ গ'ল হোৱাৰ পিছততো মোৰ এই স্কুলৰ শিক্ষকবিলাকৰ লগতো মোৰ আগৰ পৰা সম্পৰ্ক এম ই স্কুল হওক বা আপোনাৰ এই গাৰ্লছ স্কুল হাই স্কুল তেখেতসকলে নিজৰ কথাটো মই 3 দিন পোৱাৰ পিছত সুধিলে ইয়াত কিয় আহিছে কি হৈছে বোলে এনেকে এনেকে বোলে ভাল হৈছে তোমাৰ যে ইমান ভাগ্য কোনো মানুহ ৰিটায়াৰ মুজপুজ নকৰে তোমাৰ শিক্ষা আল্লাহৰ কবুল তুমি যিমান দিন পাৰা তোমাৰ শৰীৰে যিমান দিন মানে সহ্য কৰিব পাৰে তুমি পইচা পোৱা নোৱাৰা এইটো কোনো কথা নহয় তুমি ইয়াত শিক্ষা দান দিয়া আৰু ইয়াত আহিলে তুমি অধিক কৰাবা তফসিল কৰাবা গতিকে আল্লাহ ৰসুলৰ দিনৰ কি হ'ব প্ৰচাৰ হ'ব আৰু বেছি ভাল লাগিছে এটা কথা শুনি পেলাই কালি পৰহি ক্লাছত কিছুমান ছাত্ৰ আছে মেট্ৰিক পাছ কিছুমান আছে হায়াৰ ছেকেণ্ডাৰী পাছ এই মানে মাদ্ৰাছাত তেওঁলোকে ক'লে ছাৰ আপোনাৰ স্কুলতো বৰ ভাল পঢ়া হয় য'তে কেনেকৈ জানা বুলি আমি যদিও তাত পঢ়া নাই কিন্তু আমি জানো বেলতলা এনে মাদ্ৰাছাৰ পৰা যিবিলাক ছাত্ৰ আহে এইবিলাক মেট্ৰিকত গৈ পেলাই ভাল ভাল ৰিজাল্ট কৰে আমি জানো তোমালোকে জানা নেকি বোলে তেন্তে কিয় যোৱা নাই চুক্তি কৰিছে এইটোৱেই মোৰ বেছি গৌৰৱ আৰু এই বিদ্যালয়খন যেনেকে আজিৰ যুগত আজি যেনেকে আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী গৈ পেলাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ পাই পাছ কৰে আমি কামনা কৰিছো যে যিমান দিনলৈকে এইখন বিদ্যালয় থাকিব এইখনৰ ল'ৰা ছোৱালী এইখনৰ ছাত্ৰ ছাত্ৰী এনেকে হ'ব লাগিব যাতে পৃথিৱীৰ মানুহে কয় উজানিৰ মানুহে কয় লংকা বলতো কয় যে না বেলতলা এম ই মাদ্ৰাছাখন ঠিকেই আছে এইখনৰ পঢ়া বৰ ভাল হয় তোমালোকেও মেহনত কৰিবা আৰু এই বিদ্যালয়খন যেনেকে নাম কৰি গৈ আছে তেনেকে গোটেই জীৱন যাতে নামখন থাকে এই বিদ্যালয়ৰ এইবিলাক উন্নতি কামনা কৰি মই মোৰ চমুক বক্তব্য ইয়াত সামৰিব বিচাৰিছো আৰু কঠোৰ মোৰ সহকৰ্মী শিক্ষকসকলৰ লগত মোৰ আদৰি হ'ব পাৰে হয়তো নিশ্চয় পৰিয়ালত হয় গতিকে যদিও কেতিয়াবা কাক কোনো কাম কৰা কৰিছো আপোনালোকে যাতে মোক ডাঙৰ ককাই ভাবি পেলাই মাৰ্জনা কৰি দিয়ে বিশেষকৈ হেডমাষ্টৰক কৈছো মোৰ সৰু ভাইটি হয় কেতিয়াবা সহজ হিচাপে তাক খৰচ কৰিব লাগিছিল মোৰ সন্ধান দিয়ালে তুই টুকাৰ কৰি কেতিয়াবা পাতিছো গতিকে মইতো যোৱা নাই এইখন ঘৰতে আছো আৰু আপোনালোকেও যোৱা কৰিব যিমান দিন জীয়াই থাকি এইখন মোৰ ঘৰ এইখনৰ লগত মোৰ সম্পৰ্ক থাকিবই ইনশাআল্লাহ যিমান দিন মই জীয়াই থাকিম এইখনৰ ঘৰৰ সম্পৰ্ক থাকিব আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব আৰু কেতিয়াবা প্ৰয়োজন পৰে যদি বিদ্যালয়ৰ ক্ষেত্ৰত হওক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত হওক মোক মাতিব ইনশাআল্লাহ মোক পাব আপোনালোকে আৰু মোৰ কাৰণে দোৱাও কৰিব যাতে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তেখেতক আল্লাহ শিক্ষক বনাই পঠাইছে গোটেই পৃথিৱী বাকীৰ কাৰণে গতিকে ময়ো মৰাৰ আগলৈকে যাতে আল্লাহ মোক শিক্ষক কথাত ৰাখি পেলাই মোক আৰু নবীসকলৰ লগত আৰু এইবিলাক বৰণ্য ব্যক্তি এইবিলাক শিক্ষকসকলৰ সম্পৰ্কে আল্লাহ ৰচিত লৈ দিছে সেই শিক্ষকসকলৰ লগত আল্লাহ আমাৰ সব শিক্ষকসকলক কিয়ামতৰ দিন আমাৰ